জয় শ্ৰীকৃষ্ণ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। ভক্তি অবিহনে আমাৰ এই মনুষ্য জীৱনৰ কোনো মূল্যই নাই। আমি সকলোৱে এটা কথা জনাটো খুবেই প্ৰয়োজনীয় যে ভক্তি কি, ভক্তিৰ অৰ্থ কি, ভক্তি কেনেদৰে কৰিব লাগে। আমি মন্দিৰ বা নামঘৰত গৈ এডাল বা দুডাল ধূপ জ্বলাই কৰা প্ৰাৰ্থনাই জানো ভক্তি? আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ ভগৱানৰ আশীৰ্বাদ লাভ কৰি আপোনাৰ জীৱন ধন্য কৰাৰ সমানে সমানে কেনেদৰে আপুনি মনে বিচৰা সকলোবোৰ বস্তু লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি ৰাতিপুৱা বা গধূলি ভগৱানৰ চৰণত পূজা অৰ্চনা প্ৰাৰ্থনা কৰাৰ পিছতো মানসিক শান্তি, ধন সম্পদ, শাৰীৰিক সুস্থতা লাভ কৰিবলৈ সক্ষম হোৱা নাই, তেন্তে আজিৰ কথাখিনিৰ জৰিয়তে আপুনি বহুত উপকৃত হ'ব পাৰিব। কেৱল কথাখিনি ভালদৰে বুজি পাবৰ বাবে ভিডিঅ'টোৰ শেষলৈকে চাব বুলি আশা কৰিলোঁ। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে GN-A-to-Z। আমি ভগৱানৰ চৰণত অৰ্পণ কৰা এপাহ ফুল, ভগৱানক অৰ্পণ কৰা টকাৰ মাননিৰ জৰিয়তে কেতিয়াও আমাৰ ভক্তি সম্পূৰ্ণ নহয়। আমি সেইদৰে ভক্তি কৰি বহু সময়ত মনো কষ্ট পাব লগা হয়, কাৰণ আমি ভগৱানৰ মন্দিৰলৈ গৈ দুটকা অৰিহণা আগবঢ়াই দুডাল ধূপ জ্বলাই দিয়াকে আমি ভক্তি বুলি ভাবোঁ। আৰু এনে ভক্তিৰ বাবেই আমি বহু সময়ত ভগৱানে আমাৰ প্ৰাৰ্থনা স্বীকাৰ কৰি লোৱা নাই বুলি মনতে দুখ কৰোঁ আৰু ভগৱানকো দোষাৰোপ কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। আচলতে আমি ভগৱানৰ আশীৰ্বাদ লাভ কৰিবৰ বাবে, মনে বিচৰা সকলোবোৰ পাবৰ বাবে ভগৱানক ভক্তি কৰিব লাগিব গোপীসকলৰ দৰে, ভগৱানক ভক্তি কৰিব লাগিব ভক্ত প্ৰহ্লাদৰ দৰে, ভগৱানক ভক্তি কৰিব লাগিব মীৰাবাইৰ দৰে। আমি কেৱল ভগৱানৰ চৰণত ফুল তুলসী চন্দন অৰ্পণ কৰিলেই নহ'ব। ভগৱানৰ প্ৰতি আমাৰ মনত প্ৰেম থাকিব লাগিব, ভগৱানৰ প্ৰতি বিশ্বাস থাকিব লাগিব আৰু নিষ্কাম ভাৱেৰে আমি ভক্তি কৰিব পাৰিব লাগিব। গোটেই কথাখিনি ভালদৰে বুজি পাবৰ বাবে আপোনালোকৰ লগত এটি সৰু কাহিনী আলোচনা কৰিবলৈ লৈছোঁ। কাহিনীটো আলোচনা কৰাৰ আগতে আপোনালোকক এটি সৰু অনুৰোধ কৰিব বিচাৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টোৰ কথাখিনি শুনি ভাল লাগে আৰু অনাগত ভৱিষ্যতলৈ যদি আপোনালোকে এনেকুৱা আধ্যাত্মিক ভিডিঅ'সমূহ পাই থাকিব বিচাৰে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ল'বলৈ নাপাহৰিব। লগতে সমাজৰ আৰু এজনে শুনিব পৰাকৈ কথাখিনি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আহক দেৰি নকৰি আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। বহুদিনৰ আগৰ কথা, এখন ৰাজ্যত এজন দৰিদ্ৰ ব্ৰাহ্মণ বাস কৰিছিল। তেওঁ ভগৱানক খুব প্ৰেম আৰু বিশ্বাস কৰিছিল। তেওঁৰ পৰিবাৰে কিবা এটা বস্তুৰ বাবে যদি তেওঁক আবদাৰ কৰে, তেন্তে তেওঁ ভগৱানে এদিন সেই বস্তু আনি তেওঁৰ হাতত অৰ্পণ কৰিব বুলি পত্নীক আশ্বাস দিছিল। তেওঁ প্ৰত্যেক পুৱা পৰিবাৰৰ সৈতে ওচৰতে থকা মন্দিৰলৈ গৈ ভগৱানৰ পূজা অৰ্চনা কৰিছিল। তেওঁ যদিও ব্ৰাহ্মণ আছিল, তেওঁ বিধিসন্মত পূজা পাঠ কৰিব জনা নাছিল। তেওঁ কেৱল ভগৱানক নিজৰ বন্ধুৰ দৰে জ্ঞান কৰিছিল আৰু পূজা অৰ্চনা কৰিছিল। এদিনাখন এজন ধনী ব্যৱসায়ী সেই ব্ৰাহ্মণজন বাস কৰা ৰাজ্যত ভ্ৰমণ কৰিবৰ বাবে আহিল। ব্যৱসায়ীজনে সেই ঠাইখনলৈ আহি আধ্যাত্মিকভাৱে এনেদৰে আপ্লুত হ'ল যে তেওঁ সেই ৰাজ্যত এটি আটকধুনীয়া মন্দিৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। কথামতে খুব কম দিনৰ ভিতৰতে ব্যৱসায়ীজনে এটি সুন্দৰ মন্দিৰ নিৰ্মাণ কৰি উলিয়ালে। মন্দিৰ সম্পূৰ্ণ হৈ উঠিলত মন্দিৰত পূজা অৰ্চনা কৰিবৰ বাবে এজন পুৰোহিতৰ সন্ধান কৰিলে আৰু শেষত ওচৰৰ মানুহৰ কথা মতেই সেই ব্ৰাহ্মণজনকেই মন্দিৰৰ সকলো দায়িত্ব অৰ্পণ কৰিলে। ভগৱানক পিন্ধাবৰ বাবে সোণৰ অলংকাৰ, নৈবেদ্য আদি সকলো সেই পুৰোহিতৰূপী ব্ৰাহ্মণজনৰ হাতত অৰ্পণ কৰি ব্যৱসায়ীজন নিজৰ ঘৰলৈ বুলি গুচি গ'ল। অলপ দিন পাৰ হোৱাৰ পিছত সেই ব্যৱসায়ীজনে মন্দিৰত পূজা অৰ্চনা কৰাৰ মানসেৰে আৰু মন্দিৰটোৰ কাম কাজ পৰ্যবেক্ষণ কৰিবৰ বাবে আহি মন্দিৰত উপস্থিত হ'ল। তেওঁ মন্দিৰলৈ আহি দেখিলে যে ভগৱানৰ বাবে দান কৰা সোণৰ অলংকাৰ এপদো ব্ৰাহ্মণৰূপী পুৰোহিতে ভগৱানৰ মূৰ্তিত ধাৰণ কৰোৱা নাই আৰু মন্দিৰৰ সকলো বয় বস্তু বিশৃংখলকৈ ৰখা দেখি ব্যৱসায়ীজনৰ খুব খং উঠিল আৰু ইয়াৰ কাৰণ সুধিলত ব্ৰাহ্মণজনে ক'লে যে মই ভগৱানক কৈ তেওঁলৈ দিয়া সোণৰ অলংকাৰ কেইপদ মোৰ পত্নীলৈ বুলি লৈ গ'লোঁ, কাৰণ
তেওঁ প্ৰত্যেক দিনে মন্দিৰৰ ভিতৰতে থাকে আৰু সোণৰ অলংকাৰ কেইপদ তেওঁতকৈ যথেষ্ট গধুৰ আছিল। হয়তো তেওঁ সেই কেইপদ ধাৰণ কৰিলে কষ্ট পাব পাৰে, আৰু যেতিয়া বস্তু কেইপদ তেওঁক প্ৰয়োজন হ'ব তেতিয়া মই তেওঁক আনি দিম বুলি কথা দি থৈছোঁ। পুৰোহিতৰূপী ব্ৰাহ্মণজনৰ কথা শুনি ব্যৱসায়ীজনৰ খুব খং উঠিল আৰু তেওঁক সেই কামৰ পৰা উলিয়াই দিলে আৰু অন্য এজন পুৰোহিতক সেই কামত নিয়োগ কৰিলে। নতুন পুৰোহিতে সকলো কাম নিয়মমতে কৰিবলৈ ধৰিলে। এনেদৰে কিছুদিন যোৱাৰ পিছত ভগৱানে ব্যৱসায়ীজনক সপোনত দেখুৱালে আৰু ক'লে যে মোক পৰিচৰ্যা কৰিবৰ বাবে সেই আগৰ পুৰোহিতজনহে লাগে। এইজন পুৰোহিতে মোক নিয়ম বুলি বহুত কষ্ট দিছে। আগৰজন পুৰোহিতে মোক নদীত লৈ গৈ স্নান কৰিবৰ বাবে ব্যৱস্থা কৰি দিছিল। গৰমৰ দিনত মোৰ কষ্ট হ'ব বুলি তেওঁ কোনোদিন বস্ত্ৰ ধাৰণ কৰোৱা নাছিল। আনকি মোৰ কষ্ট হ'ব বুলি মোৰ অলংকাৰখিনিও তেওঁ নিজৰ লগত ৰাখিছিল। গতিকে মোৰ পৰিচৰ্যা কৰিবৰ বাবে সেই আগৰজন পুৰোহিত মোক আনি দিব লাগে। সপোনত ভগৱানে আহি দৰ্শন দি এইসমূহ কথা ক'লত ব্যৱসায়ীজনৰ চকু খোল খাই গ'ল যে প্ৰকৃততে ভগৱানক ভক্তি কৰিবলৈ নীতি নিয়মতকৈ প্ৰেম ভাৱৰহে বেছি প্ৰয়োজন। কথা মতেই ব্যৱসায়ীজনে পুনৰ সেই পুৰোহিতৰূপী ব্ৰাহ্মণজনক কামত নিয়োগ কৰিলে আৰু মন্দিৰৰ সম্পূৰ্ণ দায়িত্ব তেওঁৰ ওপৰত অৰ্পণ কৰিলে, কাৰণ তেওঁ প্ৰেমৰ বাবে সেই ব্যৱসায়ীজনে ভগৱানক সপোনত দৰ্শন কৰিবলৈ সক্ষম হ'ল। বন্ধুসকল, ইয়াৰ দ্বাৰা আমি এইটো কথা বুজিব পাৰিলোঁ যে প্ৰেম অবিহনে ভক্তি একেবাৰে অসম্ভৱ। আমি ভগৱানক নিষ্কাম ভক্তিৰে সম্পূৰ্ণ বিশ্বাসেৰে পূজা অৰ্চনা প্ৰাৰ্থনা কৰিলে আমি জীৱনত বিচৰা সকলোবোৰ বস্তু পাবলৈ সক্ষম হওঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপুনি বহুখিনি উপকৃত হ'ব পাৰিলে। অনাগত ভৱিষ্যতত আমাৰ পৰা এনেকুৱা আধ্যাত্মিক ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। লগতে কথাসমূহ যদি শুনি আপোনাৰ ভাল লাগিলে তেন্তে অন্যজনে শুনিব পৰাকৈ কথাখিনি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ, আৰু আপোনালোক সকলোকে ভগৱানে ভাল কাম কৰাৰ সুমতি দিয়াৰ প্ৰাৰ্থনা জনাই আজিলৈ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।